আগন্তুক দুৰ্গা পূজা উপলক্ষে ইতিমধ্যে চৰকাৰে কিছু এছঅপি জাৰি কৰিছে আৰু সেই এছঅপিসমূহ গুৱাহাটীৰ যিসমূহ দুৰ্গা পূজা সমিতি আছে সেই সমিতিসমূহে কি ধৰণে পালন কৰিব বা তেওঁ সেই যিসমূহ এছঅপি দিছে সেই কমিটিসমূহে পালন পূৰ্বতে কৰিছে নে নাই সেই সকলোবোৰ কথা পাতিম। গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপৰ দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছো। এইবাৰ আমি লতাশিলত আছো আৰু লতাশিলতো পূৰ্বৰ দৰে এইবাৰো আয়োজন কৰা হৈছে, যিহেতু অহা বছৰে তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষ, গতিকে এই বছৰ তেওঁলোকৰ কি আয়োজন আছে আৰু অহা বছৰক লৈ তেওঁলোকৰ কি আয়োজনৰ পৰিকল্পনা আছে সেইসমূহ আমি পাতিম। প্ৰথমতে দুৰ্গা পূজাৰ উপলক্ষে যিহেতু আপোনালোকৰ বৃহৎ আয়োজন চলি থাকে প্ৰতি বছৰে, অহা বছৰলৈ আপোনালোকৰ সোণালী জয়ন্তী বৰ্ষ, এইবাৰ আপোনালোকে কি ধৰণে কেনেকৈ এই দুৰ্গা পূজা ভাগ আয়োজন কৰিছে? হয়, আপুনি দেখা পাইছে ইতিমধ্যে আমাৰ যুঁজা চলি আছে, প্ৰতিমা বনাই আছো। আমাৰ স্থানীয় শিল্পী মৃন্ময় শিল্পীয়ে বনাই আছে প্ৰতিমা, আৰু মণ্ডপো আমাৰ স্থানীয় শিল্পীয়ে বনাইছে। কিন্তু যিহেতু অহা বছৰ আমাৰ গোল্ডেন জুবলি হ'ব, সোণালী জয়ন্তী বৰ্ষ, সেই হেতুকে আমি অলপ এইবাৰ ধৰি লওক জাক জমকতাটো থাকিব, কিন্তু অলপ পৰিমাণটো অলপ মানে সীমিত ৰাখি আমি কৰিছোঁ, যাতে আমাৰ অলপ ধনৰ টকা পইচাৰ যাতে আমি গোট খুৱাই অহা বছৰ যাতে আমি এটা ধামাকা দিব পাৰোঁ, যাতে খুব সুন্দৰ কৰি আমি সোণালী বৰ্ষ উদযাপন কৰিব পাৰোঁ, তাৰে পৰিকল্পনা আমি কৰিছোঁ। কালি চৰকাৰে নতুনকৈ এছঅপি এখন জাৰি কৰিছে, ইতিমধ্যে আপোনালোকে গম পাইছে, আৰু সকলো পূজা সমিতিক কেতবোৰ বিশেষ নিয়ম মানি চলিবলৈ দিছে। এই যিবোৰ নিয়ম বান্ধি দিছে সেইসমূহ আপোনালোকে কেনেধৰণে মানিব বা কি ব্যৱস্থা ইতিমধ্যে আলোচনা কৰিছে? হয়, নিশ্চয়কৈ প্ৰতি বছৰে আমাৰ প্ৰশাসনৰ পৰা এখন মিটিং হয়। মিটিঙত আমাক কিছুমান দিয়ে, গাইডলাইন দিয়ে। আমি সেই গাইডলাইনবোৰ ফ'ল' কৰি আহিছোঁ, আৰু এই বছৰো যিখিনি গাইডলাইন দিছে আমি ফ'ল' কৰিম। আৰু আমি বিশেষভাৱে আমি খুব কৃতজ্ঞ, আমাৰ লতাশিলৰ সন্মুখতে আমাৰ লতাশিল থানাখন আছে। ভাৰপ্ৰাপ্ত বিষয়া খুব কোঅপাৰেটিভ, আমাৰ লগত সহযোগ কৰে, আৰু তেখেতৰ নিৰ্দেশনাত আমি আলোচনা বিলোচনাত কেনেকৈ সুকলমে আমি এই 5টা দিন পাৰ কৰিব লাগে আমি তাৰ পৰিকল্পনা কৰিছোঁ। আৰু যেনেকৈ ধৰি লওক CCTV এৰেঞ্জ কৰিব দিছে, আমি প্ৰতি বছৰ CCTV এৰেঞ্জ কৰোঁ। ধৰি লওক পাৰ্কিঙৰ ক্ষেত্ৰত 100 মিটাৰ দূৰৈত ৰাখিব দিছে, সেইখিনি আমাৰ এটা এডভান্টেজ আছে, আমি এই ৰাস্তাকেইটা ব্লক কৰি দিওঁ, ন' এণ্ট্ৰি কৰি দিওঁ, তেতিয়া অট'মেটিকলি পাৰ্কিংটো দূৰলৈ গুচি যায়। ধৰি লওক আৰু ফায়াৰ এক্সটিংগুইশ্বাৰ যিখিনি আমাক যাৱতীয় আমাক যিখিনি দৰকাৰী হেৰি কৰিব দিছে সেইখিনি আমি CCTV কেমেৰা কিমানমান থাকিব? আমাৰ 10টা থাকে প্ৰায়। হয় হয় হয়। স্বেচ্ছাসেৱক কিমান থাকিব? স্বেচ্ছাসেৱক আমাৰ 15জন থাকে, NCC ল'ৰাও থাকে লগত। আমি NCC ল'ৰাক আমি দায়িত্ব যোৱা বছৰৰ পৰা কৰিছোঁ। NCC ড্ৰেছত থাকে, খুব দেখিবলৈ পৰিপাটি হয়, তেওঁলোক ডিচিপ্লিনৰে পাৰ কৰাই দিয়ে। তেওঁলোক বহুত এফিচিয়েণ্ট ল'ৰা, সৰু ল'ৰা, তেওঁলোকক এপইণ্ট কৰিছোঁ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে আপোনালোকৰ বিশেষ পদক্ষেপ কিবা এবাৰ আছে নেকি? সেইটোৱে খুব গুৰুত্বপূৰ্ণ বিষয়, কাৰণ লাখ লাখ মানুহ আহে, ভক্তগণ আহে, সকলো ইমান আজিকালি কিন্তু প্ৰায় সচেতন হৈছে মানুহ। আমি ডাষ্টবিন যেতিয়া আমি দি দিওঁ চাৰিওফালে, মানুহে আইচক্ৰীমৰ বাকলিটো ডাষ্টবিনত পেলায়, আজিকালি অলপ সচেতন হৈছে। তথাপিও আমি অনুৰোধ জনাইছোঁ আমাৰ পৌৰ নিগমক, যাতে তেওঁলোকে সদায় মানুহ পঠিয়াই অলপ যদি চাফ চিকুণ কৰে।